চাকৰি কৰি থকা ল'ৰা ছোৱালী এতিয়াও ইহঁতৰ বাচ্চামি যোৱা নাই আচৰিত ইছাম কৃষ্ণ কৃষ্ণ এই কি কৰিছে পঢ়ি আছো নেপায় নহয় যা পাপে চুব কৃষ্ণ দাই নধৰিব আহ বহ বা তই আগতীয়াকে আহি বহি আছা মহে আচল প্ৰভু নাপায় মোহন আচল প্ৰভু বুলি কোনো নাই নহয় আজি মোৰ কাৰণে তিনিওজনে সমান উচ্চ নিজ বিচাৰ কৰিলে মোক পাপে চুব নহয় হেৰি পানী এগিলাচ এগিলাচ খাওঁহত নেকি এতিয়া পানী নালাগিছে চা ভাতটো বাঢ়ি দিয়ক টাইম পাৰ হৈয়ে গ'ল চা পানী পৰা খালে ভাতকেইটা খাব নোৱাৰিম নহয় ভালকে কৃষ্ণ বন্ধু এইবিলাক কি হৈছে বাহিৰত ভকত বহি আছে এইফালে খোৱা চোৱা একোৱেই নাই মই কিন্তু বাহিৰত নাযাওঁ দে বাহিৰত গৈ লাজত পৰিব লাগিব এতিয়া এইটো ৰচোন ধৰফৰাই নাথাকিবি তেওঁ চাগে কিবা এটা ভাবিছে নহলেনো এনেকুৱা কৰেনে মুঠতে মানুহজনক ভিতৰলৈ আহিবলৈ দে তাৰপিছত গম পামেই নহয় কৃষ্ণ প্ৰভুসকল আপোনালোকে চাগে ভাবিছে যে কিহৰ কাৰণেনো এই অভাজনে আজি অন্ন এমুঠি আপোনালোকলৈ আগবঢ়ালে জানিলে ভাল লাগে আৰু এইবিলাক বাদ দি আছো বাদ দিয়া ছাৰ কওক নহয় লগৰ কথা লগতে জানি থোৱা ভাল হেৰি মোৰ মানে কৰ্ম এভাগ হোৱাৰ কথা আছে তাকে কৰ্মভাগ যাতে সুকলমে হয় ভকত তিনিজনক অন্ন এমুঠি খুৱাবৰ কাৰণে মিহিকে নিৰ্দেশ এভাগ আহিছে কোনে নিৰ্দেশ দিছে মানে এইষাৰ কথাহে আপোনালোকৰ আগত মই অৱগত কৰিব নোৱাৰিম তাৰ কাৰণে দুখ মৰিখন হেৰি মূল কথালৈ আহোঁ মূল কথা মানে চা ভাত খুৱাম কিন্তু কথা হ'ল মোৰ কৰ্মভাগ সিদ্ধি হ'বলৈ এতিয়াও কিছুদিন বাকী আছে কৰ্মভাগ সিদ্ধি হোৱাত যাতে কোনো ধৰণৰ বাধা বিঘিনি নাহে তাৰ কাৰণে আপোনালোকক চাউল সিজোৱা এমুঠি খুৱাম বুলি আজি মই আগ কৰি থলো কৃষ্ণ কৰ্মভাগ হ'লে আপোনালোকক ভাত এসাঁজ খুৱাম বুলি আজি কথা দিলোঁ আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে মোৰ সপোনটো বাস্তৱায়িত হয় আৰু আপোনালোকক দিয়া কথা মই ৰাখিব পাৰোঁ আও হৰি আও ৰাম চাহ কিমাননো আশীৰ্বাদ লৈ আছে এইবিলাক কথাটো আমি ভাত খাই খাইও পাতি থাকিব পাইছো ৰামে ভকতে বুজা নাই মই আজি তামোল পাণ দি তহঁতক কথা দিলোঁ মোৰ যেতিয়া কামটো হ'ব তেতিয়া মই তহঁতক অন্নদান কৰিম মইনাহঁত এই পুথিভা সন্মুখত আছে মানে আজি আগবঢ়াহে থৈছে ভাত নাছে আগবঢ়াই থৈছোঁ আপোনালোকে বুজি পাইছে চাগে ন তাক বুজাই দিবিচোন হ'ব বুজাই দিম আমি তাক আজি মানে আগবঢ়াহে থৈছে ভাত চাত একো নাছে ভাল কৰিছে মোৰ দোকানতো ভাত নাছে কেইটামান আছে ঠাণ্ডা ভাত কেঁচা আগত গৰম ভাত খাম বুলি পেলাই থৈ আহিছো চা আপুনি মোক সকামলৈ মাতিব নালাগিছে মই নিজে খবলৈ থাকিম নহয় কথা কবলৈ ভকত এনেকে উঠি যাব নাপায় হক বাপে বুজিয়ে নাপালে নহয় শুন আমাৰ কথা সোধে নহয় এনেকে খালী হাতে মুখে যাব নাপায় নহয় পায়স আছে চাগে এই গুৱাপান ভাগকে আগ কৰিছিলোঁ ভাত খুৱাম বুলি লৈ যাওঁ কৃষ্ণ নাজানো গ'লে কৃষ্ণ ভালে ভালে সকামটো হৈ গ'ল তেওঁ